দিনটোৰ কোনো এক ক্ষণত মানুহৰ মুখত হেনো সৰস্বতী বহে। মামাৰ মুখত যেন আজি সৰস্বতী বহিল। ঘৰখনলৈ আজি সঁচাকৈ দুজনীকৈ লখিমীৰ আগমন ঘটিল। লক্ষী আনিবলৈ গৈ দুজনীকৈ লখিমী আনিলে বিলাসীপাৰাৰ লাখপতি বাইদেৱে। মামাৰ সপোন পূৰণ হল। চেক দিয়াৰ পূৰ্বে মামাই ঘটিলে দুজনীকৈ ভাগিন। বিলাসীপাৰাত আজি আনন্দৰ থল। এই সুখানুভূতি শব্দৰে যেন ব্যাখ্যা কৰিব নোৱাৰি। এই আনন্দ ভাষাৰে যেন বুজাব নোৱাৰি। দুজনীকৈ লখিমীৰ আগমনে বিলাসীপাৰালৈ কঢ়িয়াই আনিলে সুখবৰ। কিন্তু দুই ভাগিন কত, কেতিয়া বা কেনেকৈ আহিল? কাহিনী শুনিলে এপলকৰ বাবে ৰৈ যাবলৈ বাধ্য হ'ব আপুনি। আপোনাৰো মুখত আপোনা আপুনি বিৰিঙি উঠিব এটি মিঠা হাঁহি। কবলৈ মন যাব আপোনাৰ, জন্ম মৃত্যু বিবাহ সঁচাকৈয়ে কেৱল বিধাতাৰ হে বিধি। আজি বিলাসীপাৰাত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ। পুৱাৰে পৰা হাস্যবদনে জাক জাক মহিলা বহি আছে উদ্যমিতা আঁচনিৰ চেক ল'বলৈ। তেনেতে প্ৰসৱ বেদনা উঠিল এগৰাকী গৰ্ভৱতী মহিলাৰ। লগে লগে মহিলাগৰাকীক কৰা হ'ল প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা। আন মহিলাৰ সহায়ত মহিলাগৰাকীয়ে প্ৰসৱ কৰিলে দুজনীকৈ যমজ কন্যা সন্তান। খবৰ বিয়পি পৰাৰ লগে লগে বিলাসীপাৰালৈ বৈ আহিল সুখৰ নিজৰা। প্ৰতিখন সভাতে মুখ্যমন্ত্ৰীয়ে দোহাৰি থকা কথাষাৰি আজি চকুৰ সন্মুখতে ফলিয়ালে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গলে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা-9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কিন্তু দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু মই কিছুমান জেগাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব। এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে, ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমচে কম এটা। অতদিনৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে দেখা সপোন আজি চকুৰ সন্মুখতে বাস্তৱ হল। মামাই পালে দুজনী কণমানি ভাগিন। ইয়াতে ডেলিভাৰী হৈ গল, ছোৱালী জন্মিল, কন্যা সন্তান জন্ম হৈছে। এতিয়া মেডিকেলত লৈ গল। দুই কন্যা জন্ম দি এতিয়া সম্পূৰ্ণৰূপে সুস্থ মাতৃগৰাকী। চাপৰৰ পৰা সুৰজ জামানৰ সহযোগত বিলাসীপাৰাৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট, আছাম টক্স।